Students, welcome back again to this video series on HTML. So in the last class, আমি কি শিকিছিলো যে আমি কেনেকৈ HTML program এটা লিখিব পাৰো, কেনেকৈ সেভ কৰিব পাৰো, কেনেকৈ ৰান কৰিব পাৰো, সেইখিনি কথা আমি লাষ্ট ভিডিঅত শিকিছিলো। So আজি আমি HTML ত হেডিং কেনেকৈ দিয়ে আৰু সৰু সুৰা কিছুমান program text format কৰা program আমি আজি শিকিম। তো তোমালোকে গমে পাইছা যে HTML program ক'ত লিখে, নোটপ্যাডত লিখে। ইয়াতে সি প্ৰগ্ৰামিঙৰ দৰে কম্পাইলাৰ নাথাকে, গতিকে তোমালোকৰ প্ৰগ্ৰাম এটা ভুল হ'লেও গম নোপোৱা। যদি ভুলকৈ লিখা ৰান কৰাৰ পিছত ভুলকৈ আহিব, একো এৰৰ নেদেখায়। ভুলকৈ লিখিলে ভুলকৈ আহিব, শুদ্ধকৈ লিখিলে শুদ্ধকৈ আহিব। চ' আমি ইয়াতে বেছি সাৱধান হ'ব লাগিব যাতে প্ৰগ্ৰামটো লিখোঁতে ভুল নহয়। যদি ভুলকৈ লিখে তথাপিতো ৰান হ'ব, কিন্তু বস্তুটো দেখাত ভুলকৈ আহিব। চ' সেইখিনি কথা মনত ৰাখিবা যে ইয়াতে এৰৰটো নেদেখুৱায়, ভুলকৈ লিখিলে ভুলকৈ আহিব। চ' আজি আমি HTML প্ৰগ্ৰাম এটাত কেনেকৈ বা HTML প্ৰগ্ৰাম লিখি আমি ৱেব পেজত কেনেকৈ হেডিং দিব পাৰোঁ, সেইখিনি কথা আমি আজি চাম। চ' HTML লত 6টা হেডিং আছে, H1, H2, H3, H4, H5, H6। তোমালোকে জানাই যে HTML টো কেছ সেনচিটিভ লেংগুৱেজ নহয়, চ' এইবিলাক কেপিটেল দিলেও প্ৰব্লেম নাই। চ' এই 6টা হেডিং আছে। হেডিং মানে কি, আখৰখিনিৰ সৰু মানে অলপ ডাঙৰ, অলপ কম ডাঙৰ, অলপ কম, তাতকৈ অলপ কম ডাঙৰ, এনেকৈ কোৱা ধৰণৰ আহিব। আৰু তাৰ উপৰি HTML heading implies all the font changes, paragraph breaks before and after, and any white space necessary to render the heading. The heading elements are these: H1, H2, H3, H4, H5, and H6, with H1 being the highest level and H6 the least level. So H1 to highest level or heading and H6 to lowest level or heading. So আমি হেডিং কেইটাই কেনেকুৱা ধৰণৰ কাম কৰে, হেডিং দিয়াৰ পিছত ৱেব পেজটো কেনেকুৱা হ'ব আমি জাষ্ট চাই লওঁ, ঠিক আছে। চ' মই নোটপেডত প্ৰগ্ৰামটো অলৰেডি লিখি থৈ দিছোঁ, তোমালোকে কিন্তু লিখিব লাগিব বা আগৰ প্ৰগ্ৰামত এডিট কৰি ল'লেও হ'ব। চ' আমি তোমালোকে গমেই পাইছা যে HTML প্ৰগ্ৰাম এটা HTML টেগেদি আৰম্ভ হ'ব, আৰু শেষ টেগটো কি আছিল, আৰম্ভ হোৱা টেগটো এনেকুৱা। শেষ টেগত কি থাকে, একে কি থাকে, হয় স্লেছ এডাল থাকে। চ' এডাল স্লেছ HTML দি আৰম্ভ হৈছে, HTML দি শেষ হৈছে। হেডিংটো ওপৰতে থাকে, হেডিঙৰ ভিতৰত টাইটেল থাকিব। চ' টাইটেলটো ধৰা আমি আজিও লাৰ্ণিং HTML বুলি দিছোঁ। টাইটেলটো আৰম্ভ হৈছে, টাইটেলটো ইয়াতে শেষ হৈছে, হেডিংটো আৰম্ভ, হেডিংটো শেষ। এই বডিত আমি কি লিখিছোঁ, লেট আছ লাৰ্ণ HTML বুলি আমি লিখিছোঁ, কিন্তু কিহৰ ভিতৰত, হয় H1 হেডিঙৰ ভিতৰত। চ' হেডিং H1 টেগটো আৰম্ভ হৈছে আৰু H1 টেগটো এনেকৈ আমি শেষ কৰিব লাগিব। যিটো লাষ্টত আৰম্ভ হৈছে সেইটো লাষ্টত প্ৰথমতে শেষ কৰিব লাগিব, এইটো হৈছে নিয়ম। চি প্ৰগ্ৰামত যেনেকৈ কাৰ্লি ব্ৰেকেট লাষ্টত আৰম্ভ হোৱাটো ফাৰ্ষ্টতে শেষ কৰা যায়, ইয়াতো এনেকুৱা। যিটো টেগ লাষ্টত ষ্টাৰ্ট হৈছিল সেইটো আগত ফিনিছ শেষ কৰিব লাগিব। তাৰে পাছত বডি শেষ কৰিছোঁ, লাষ্টত HTML টেগটো আমি শেষ কৰিছোঁ। চ' এইটো আমি যদি এতিয়া ছেভ কৰোঁ, ফাইল ছেভ এজ, ক'ত ছেভ কৰিম, ডেস্কটপত তোমালোকৰ এটা ফল্ডাৰ বনোৱাই আছে, ডেস্কটপত BSC কি আছিল, BSC আমি BSC থাৰ্ড চেম বুলি এটা ফল্ডাৰ বনাইছিলোঁ নহয়। চ' ইয়াতে মই ফল্ডাৰটো বিচাৰি পোৱা নাই, এটা বনাই লওঁ, BSC বুলি বনাই লৈছোঁ, ঠিক আছে। BSCৰ ভিতৰত এটা নাম দি লোৱা, আমাৰ আজি হেডিং কৰিম। চ' হেড বুলি দিছোঁ, কিন্তু এক্সটেনশ্যনটো কি দিব লাগিব, .html। এইটো ক'ত ছেভ কৰিম, BSCৰ ভিতৰত, ঠিক আছে, ছেভ। চ' আমি এইটো প্ৰগ্ৰাম ছেভ কৰিলোঁ, ক'ত ছেভ কৰিছোঁ, ডেস্কটপত BSCৰ ভিতৰত।
সো এইটো আমি ৰান কৰিম ডাবল ক্লিক কৰিলে ৰান হৈ যাব আৰু বাই ডিফল্ট মোৰ তাতে কোড ৰান হৈছে ইন্টাৰনেট এক্সপ্লৰাৰত ৰান হৈছে সো ইয়াতে কি আহি গ'ল ৰান কৰাৰ পিছত দেখা পাইছা লেট আস লাৰ্ণ HTML বুলি আহি গৈছে লেট আস লাৰ্ণ HTML বুলি আহি গৈছে কাৰণ আমি বডিত লেট আস লাৰ্ণ HTML লিখিছিলো কিন্তু হেডিংৰ ভিতৰত সো H1 হেডিংে এইটো সাইজৰ বা এনেকুৱা ধৰণৰ টেক্সটখিনি দেখায় ঠিক আছে তোমালোকে ৰান কৰোতে মন কৰিবা এনেকে যদি কিবা কাৰণত ইন্টাৰনেট এক্সপ্লৰাৰত ৰান কৰাৰ ইচ্ছা নাই বেলেগত কৰাৰ ইচ্ছা আছে ৰাইট ক্লিক কৰিবা ওপেন উইথ জিহত কৰা গুগল ক্ৰমতো ৰান কৰিব পাৰা ইন্টাৰনেট এক্সপ্লৰাৰতো কৰিব পাৰা মজিলা অকি মাইক্ৰসফট এজ বা তেনেকে মজিলা ফায়াৰফক্স কভাৰ থাকিব পাৰে হেবিলাকত ৰান কৰিব পাৰা মই গুগল ক্ৰমত ৰান কৰিম সো গুগল ক্ৰমত ৰান কৰিছো লেট আস লাৰ্ণ HTML ঠিক আছে এনেকে আহি যাব এতিয়া আমি এটা হেডিং দি চালো আমি বাকি কেটা হেডিং দি চাও কেনেকুৱা ধৰণৰ হয় তাৰ মানে ধৰা H1 হেডিং দিলো আমি সে এটা কপি কৰি লৈছো কন্ট্ৰোল C কপি নেক্সট ধৰা আমি নেক্সট হেডিং টু দিম ইয়াতে কন্ট্ৰোল V ছটা হেডিং দি চাও তোমালোকে ক্লিয়াৰ হ'ব কন্ট্ৰোল V so to say আমি H2 দিছো সেকেন্ড হেডিং টু দিছো এটি এফালে H3 দিব লাগিব এটো ধৰা আমি থাৰ্ড হেডিং টু দিছো H3 এফালে H3 দিব লাগিব এটো ধৰা আমি H4 এফালে H4 H5 H5 H6 H6 সো আমি কি কৰিছো গোটেই কেটা হেডিং দি চাইছো কোনটো হেডিংত কেনেকুৱা ধৰণৰ আহে সো আমি এটো কৰাৰ কাৰণে চেষ্টা কৰিছো ফাইলত যোৱা সেভ এজ কৰা আমি কোড সেভ কৰিম আকৌ BSC ৰ ভিতৰতে সেভ কৰিম বাছে আগতে নামটো আছিল হেড এবাৰ হেড 1 বুলি দিছো ধৰা আৰু .html বুলি সেভ কৰি দিছো এইটো প্ৰগ্ৰাম মিনিমাইজ কৰিছো সো BSC ৰ ভিতৰত আহি গৈছে H1 হেড 1 বুলি সো এইটো আমি ৰান কৰিম সো ওপেন উইথ আমি গুগল ক্ৰমে কৰিলো দেখিছানে H1 ৰ হেডিং লেখাখিনি অলপ ডাঙৰ H2 ৰ হেডিং লেখাখিনি কম ডাঙৰ এনেকে H6 ৰ খিনি একদম সৰুলৈকে আহি গৈছে সো হেডিংে এইকিটা হেডিংে এনেকুৱাকৈ মানে দেখাব টেক্সটখিনি ঠিক আছে বুজি পাইছানে আৰু আগতে কৈছিলো যে ইয়াৰ পৰা যদি আমি প্ৰগ্ৰামটো চাব লাগে কেনেকৈ ওপেন কৰিব লাগিব ৰাইট ক্লিক কৰিবা ৰাইট ক্লিক মাউসটো ৰাইট ক্লিক মানে কি গম পাইছা ৰাইট সাইডে থকা বাটনটো ক্লিক কৰিব লাগিব তাৰ পিছত ওপেন উইথ নোটপ্যাড তো এনেকৈ চালে প্ৰবলেমটো দেখা পাবা ইয়াতে কিবা এডিট কৰিব লাগিলে এডিট কৰিব পাৰা ভুল হলে আৰু এটো ক্লোজ কৰি দিলে হ'ল সো এইখিনি আছিল হেডিংৰ কথা নেক্সট আমি টেক্সট কিছুমান ফৰমেট কৰি চাব পাৰো মানে টেক্সট ফন্টৰ কিছুমান মানে ট্যাগ আছে সৰি টেক্সট ফৰমেট কৰা কিছুমান ট্যাগ আছে যে আমি বোল্ড কৰিব লাগে ইটালিক কৰিব লাগে আন্ডাৰলাইন কৰিব লাগে সাবস্ক্ৰিপ্ট দিব লাগে সুপাৰস্ক্ৰিপ্ট দিব লাগে সো এইবিলাক আমি কেনেকৈ দিম সো টেক্সট ফৰমেটিং কৰিছা অলপমান নেকি টেক্সট ফৰমেট কৰি চালে ভাল লাগিব সো আমি ধৰা এবাৰ হেডিং সেটিং নিদু আৰু হেডিং সেটিং নিদু সে আমি ফৰমেট কৰি চাও টেক্সট কিছুমান সে আমি কি লিখিম BSc থাৰ্ড সেমিস্টাৰ এইখিনি ধৰা আমি বডিৰ ভিতৰত লিখিছো কিন্তু আমি এইখিনি ধৰা বোল্ড কৰিম সো বোল্ড কৰাৰ কাৰণে ট্যাগটো হৈছে B
কেপিটেল বি দিলেও কথা নাই স্মল বি দিলেও কথা নাই আৰু এইফালে বি টেগটো হেক কৰিব লাগিব হেক কৰাৰ কাৰণে স্ল্যাশ বি সো আমি এইটো बोल्ड करिम बीएससी थर्ड सेमिस्टर तो बोल्ड आइब बोल्ड माने कि अलप बेसी डाट हो आइब सेटो आमी सेव करू सेव एज बीएससी रे भितर सेव करिम बोल्ड बुली सेव करिसु बोल्ड डट कि দিব লাগিব डट html দিব পাহৰিবা सेव सो बोल्ड बुली আহি যেতে प्रोग्राम এটো রান কৰো দেখা পাইছানে তো অলপ বোল্ডত আহিছে বোল্ড হৈ আহিছে সো বোল্ডে এনেকে বোল্ড কাম কৰিব নেক্সট আমি সে আন্ডারলাইন দি চাও এখিনি কপি কৰি ল বাৰে বাৰে লিখি থাকাতকে নেকি কপি কৰি ল কন্ট্রোল সি কন্ট্রোল ভি সে আমি আন্ডারলাইন করি আন্ডারলাইনে কি কাম কৰিব এটো আন্ডারলাইনত ট্যাগ ইউ তেনেকে সে ধৰা আমি আইটালিক কৰিছাম আই আৰু কি কি কৰিব পাৰো BSc সুপারস্ক্রিপ্ট করিম আমি সাবস্ক্রাইব করিম এটো আৰু এটা কৰিব পাৰো আমি মার্ক কৰিব পাৰো মার্ক কৰিব পাৰো হাইলাইট কৰিব পাৰো আমি মার্ক সো আমি এইকেইটা আমি ফরমেট কৰিম মানে প্ৰথমটো হৈছে বোল্ড কৰিম আন্ডারলাইন কৰিম আইটালিক কৰিব পাৰো সুপারস্ক্রিপ্ট মানে কি ওপৰত যে থাকে যে থার্ড বুলি ক'লে টি 3 ওপৰত যে আর ডি টো থাকে থার্ড সো আমি থার্ড টু ওপৰত যাব সাবস্ক্রিপ্ট বুলি ক'লে তলত আহিব আৰু মার্ক টেগে কি কাম কৰিব হাইলাইট কৰিব সো এইকেইটা কাম আমি কৰিম সো ফাইলত যাও সেভ এজ কৰি চাও সো তো আমি ফরম্যাট বুলি কৰিছো ফরম্যাট বুলি নাম দিছো format.html সে BSc ৰ ভিতৰতে আমি সেভ কৰিছো ৰান কৰি চাও কি হৈ চাও কিনো হ'ব চাই ল ফরম্যাট বুলি প্ৰগ্ৰামটো নাম আছিল সো আমি মজিলাতে এডিট কৰি ৰান কৰিছো গুগল ক্রমতে ৰান কৰিছো দেখিছেনে এটা আহিছে কে বোল্ডত এটা আন্ডারলাইন এটা আইটালিক এইটো থার্ড সেমিস্টারটো কি হৈছে সুপারস্ক্রিপ্ট হৈছে ওপৰত গুছি গৈছে ইয়াতে বিএসসি থার্ড সেমিস্টারটো সাবস্ক্রিপ্ট হৈছে তলত আহিছে আৰু এইটো হাইলাইট আহিছে মার্ক বুলি লিখাটো হাইলাইট আহিছে কিন্তু গোটেইবিলাক এইবিলাক কিহত আহি আছে এটা লাইনত আহি আছে আমি যদি বেলেগ লাইনত দেখাব লাগে কি কৰিব লাগিব তাৰ কাৰণে উপায় আছে বিআর বুলি এটা ট্যাগ আছে বিআর এটো লাইনটো ব্রেক কৰি দিয়ে লাইন বেলেগ লাইনত নিউ লাইনত আনি দিয়ে বিআর বুলি লিখিলে হল
আৰু বিয়াৰতে ঘৰ এণ্ডিং টেগ নিদিলেও কথা নাই ডাইৰেক্ট বিয়াৰ টেগটো লিখিলে হয় স্লেছ দি পেলাই ইয়াৰে এণ্ডিং টেগটো নিদিলেও কথা নাই সো ইয়াতে এটা লাষ্টত ব্ৰেক নিদিলেও কথা নাই লাষ্টত আৰু নতুন লাইন নাই গতিকে ইয়াতে ব্ৰেক নিদিলেও এই বিয়াৰ টেগে কি কাম কৰে লাইন ব্ৰেক কৰে তো মনত ৰাখিবা বিয়াৰ টেগ নতুন লাইন নিউ লাইন দিয়াৰ কাৰণে ইউজ কৰা হয় আৰু এইটোৰ এণ্ডিং টেগটো নিদিলেও প্ৰব্লেম নাই সো এইটো আকৌ আমি সেভ কৰি চাওঁ সেভ কৰিব নালাগে এবাৰ সেভ কৰাই আছে অলৰেডি এডিট কৰিছোঁ এডিট কৰাৰ পিছত সেভত ক্লিক কৰিলে হ'ল সেভ সেইটো নামতে সেভ হৈ থাকিব এতিয়া আমি এইটো আকৌ এবাৰ ৰান কৰি চাওঁ সেম ওপেন উইথ গুগল ক্ৰম দেখিছেনে নতুন লাইনত আহিছে নিউ লাইনত আহি গৈছে সো সুপাৰস্ক্ৰিপ্ট হ'লে ওপৰত যাব সাবস্ক্ৰিপ্ট হ'লে তলত আহিব হাইলাইট কৰিলে আমি মাৰ্ক টেগ ইউজ কৰিব লাগিব আণ্ডাৰলাইনত ইউ বোল্ডত বি আইটালিকত আই সো এইখিনি আমি আজি কৰিলোঁ হেডিং দিলোঁ আৰু টেক্সট আমি কিছুমান টেগ ইউজ কৰি ফৰমেট কৰিলোঁ কেনেকৈ ফৰমেট কৰি এইখিনি দেখালোঁ সো নেক্সট ভিডিঅ'ত আমি আৰু কিছুমান এনেকুৱা কাম কৰিম ঠিক আছে থেংক ইউ